নমস্কাৰ স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামলৈ মাজত মাত্ৰ কেইটামান দিন আছে যিহেতু 13 জুলাই তাৰিখে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব গতিকে প্ৰায় 25 দিন সময় আপোনালোকৰ মাজত আছে এই 25 দিন সময় আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ কমন কুৱেশ্যন এনসাৰসমূহ লৈ আহি আছোঁ গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি যথেষ্টখিনি কমন কুৱেশ্যন আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ আজি ৰাতি 10 বজাত এটা অনলাইন লাইভ মক টেষ্ট সিৰিজ আমি স্টাৰ্ট কৰিম সেই মক টেষ্ট সিৰিজটোত আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব লাইভ হ'ব মক টেষ্টটো 10 বজাত সকলোৱে ৰেডি হৈ থাকিব ঠিক আছে আৰু আপোনালোকক জনাব বিচাৰিছোঁ যি সকলে জিএনএম এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকক হাইলি ৰিকমেন্ড কৰিব বিচাৰিছোঁ যদি আপোনালোকে এইখন গাইডবুক লোৱা নাই আপোনালোকে অতি শীঘ্ৰে এইখন গাইডবুক ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডিসক্ৰিপচন বক্সত দিয়া আছে কিয়নো এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে সম্পূৰ্ণ অফিচিয়েল সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰসমূহ আপোনালোকে অসমীয়াতে লাভ কৰিব এইখন গাইডবুকৰ পৰা যোৱা বছৰ কেইটাত যথেষ্টখিনি কুৱেশ্যন এনসাৰ কমন আহিছে 80%তকৈ অধিক কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোক যিসকলে এই বৰ্ষত জিএনএম এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাই নিব পাৰিব আৰু আপোনালোকৰ স্ক'ৰ 100% ইনক্ৰিজ কৰিব পাৰিব আৰু আপোনালোকে চৰকাৰীভাৱে চিট লোৱাত যথেষ্টখিনি নিজকে সহায় কৰিব পাৰিব গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডিসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি গাইডবুকখন ডাউনলোড কৰি মোবাইলতে খুব ভালদৰে প্ৰিপাৰেচন চলাই নিব পাৰিব সো বেছি পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰিছোঁ প্ৰথম গুৰুত্বপূৰ্ণ কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আবদ্ধ কৰি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে যে সেউজীয়া উদ্ভিদ এজোপাই সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আবদ্ধ কৰি ৰাখি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে অপচন আছে 10% 1% 90% আৰু 100% সো ইয়াৰ শুদ্ধ এনসাৰ যদি আমি চাবলৈ যাওঁ শুদ্ধ এনসাৰ হ'ব অপচন বি 1% ঠিক আছে সূৰ্যৰ পোহৰৰ 1% শক্তিক আবদ্ধ কৰি ৰাখি সেউজীয়া উদ্ভিদ এজোপাই খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে মনত ৰাখিব অপচন বি হয় 1% নেক্সট কুৱেশ্যনটো দিয়া আছে উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ'ল 1% 20% 40% 10% যে উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায় এটালৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান কিমান ইয়াৰ এনসাৰ হ'ব অপচন ডি শুদ্ধ এনসাৰ 10% ঠিক আছে মনত ৰাখিব উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হৈছে 10% এইখিনিতে আপোনালোকে ভাবিব পাৰে যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব জানো হয় নিশ্চয় আহিব কাৰণ আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয় ক্লাছ সায়েন্সৰ কিতাপৰ পৰা এই কুৱেশ্যনসমূহ লৈছোঁ গতিকে আপোনালোকৰ পৰীক্ষাত আহিব আপোনালোকে এনেদৰে ভাবিব নালাগে যিহেতু আপোনালোকৰ সায়েন্সৰ পৰা কুৱেশ্যন এনসাৰ আহিব ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ তলৰ কোনটো উপভোক্তাৰ এটা প্ৰকাৰ নহয় অপচন এ আছে প্ৰাথমিক উপভোক্তা বা তৃণভোজী প্ৰাণী অপচন বি আছে গৌণ উপভোক্তা বা সৰু মাংসভোজী প্ৰাণী অপচন সি আছে তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্ৰাণী আৰু অপচন ডি আছে স্বপক্ষী জীৱ সো ইয়াৰ শুদ্ধ এনসাৰ কোনটো হ'ব কুৱেশ্যনটো দিছে যে উপভোক্তাৰ এটা প্ৰকাৰ নহয় সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি স্বপক্ষী জীৱ যেহেতু প্ৰাথমিক উপভোক্তা তৃণভোজী প্ৰাণীবোৰে গৌণ উপভোক্তা বা সৰু মাংসভোজী প্ৰাণী এনেদৰে আছে তৃতীয় উপভোক্তা এইকেইটা একোটা উপভোক্তা হয় কিন্তু অপচন ডি স্বপক্ষী জীৱ এটা উপভোক্তাৰ প্ৰকাৰ নহয় অপচন ডি হ'ব ইয়াৰ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি হয় অপচন এ আছে উৎপাদক অপচন বি আছে প্ৰাথমিক উপভোক্তা বা তৃণভোজী প্ৰাণী অপচন সি আছে গৌণ উপভোক্তা বা সৰু মাংসভোজী প্ৰাণী অপচন ডি আছে তৃতীয় উপভোক্তা বা ডাঙৰ মাংসভোজী প্ৰাণী ইয়াৰ শুদ্ধ এনসাৰ কোনটো হ'ব শুদ্ধ এনসাৰ হ'ব অপচন এ উৎপাদক ঠিক আছে যে কোনবিধ জীৱৰ সংখ্যা পৰিৱেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি উৎপাদকৰ সংখ্যা পৰিৱেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি ঠিক আছে অপচন এ হ'ব শুদ্ধ এনসাৰ যে ক্লাছ 10ৰ যিটো পৰিৱেশ তন্ত্ৰ আছে সেই লেসনটোৰ পৰা এই কুৱেশ্যনসমূহ অনা হৈছে আৰু পৰৱৰ্তী সময়ত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ এনেৰে আপোনালোকৰ চেপ্টাৰ ৱাইজ আনিম আৰু তাৰ পৰাই আপোনালোকৰ পৰীক্ষাত কমন পৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী অপচন আছে অক্সিজেন অতিবেঙুনীয়া ৰশ্মি ক্লৰ'ফ্ল'ৰ কাৰ্বন আৰু হিলিয়াম সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি ক্লৰ'ফ্ল'ৰ কাৰ্বন অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী ইয়াৰ এনসাৰ হ'ব ক্লৰ'ফ্ল'ৰ কাৰ্বন অপচন সি শুদ্ধ এনসাৰ
নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিম্নীকৰণযোগ্য বস্তু আছে ঘাঁহ ফুল আৰু চামৰা অপশ্যন বিত আছে ঘাঁহ কাঠ আৰু প্লাষ্টিক অপশ্যন চিত আছে ফলৰ বাকলি কেক আৰু নেমুৰ ৰস অপশ্যন ডি আছে কেক কাঠ আৰু ঘাঁহ ইয়াৰে কোনবিধ গোষ্ঠীত জীৱ নিম্নীকৰণযোগ্য বস্তু আছে চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব এ চি ডি ঠিক আছে বিৰ বাহিৰে গোটেইকেইটাতে জীৱ নিম্নীকৰণযোগ্য বস্তু আছে ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয় ইয়াৰ ওপৰত কুৱেশ্যন থকাৰ সম্ভাৱনা থাকে অপশ্যন এ আছে ঘাঁহ ঘেঁহু আৰু আম ঘাঁহ ছাগলী আৰু মানুহ ছাগলী গৰু আৰু হাতী আৰু অপশ্যন ডি আছে ঘাঁহ মাছ আৰু ছাগলী ইয়াৰে কোনটোৱে খাদ্য শৃংখল গঠন কৰে ঠিক আছে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি ঘাঁহ ছাগলী আৰু মানুহ কিয়নো ঘাঁহ কি খাব ঘাঁহ ছাগলী খাব আৰু ছাগলীক কোনে ভক্ষণ কৰে মানুহে ভক্ষণ কৰে গতিকে এইটো এটা খাদ্য শৃংখল গঠন কৰিব অপশ্যন বি হ'ব ইয়াত শুদ্ধ এনচাৰ ঠিক আছে কিন্তু এইটো চাওক অপশ্যন এটোত কি আছে ঘাঁহ ঘেঁহুৱে নাখায় বা ঘাঁহ ঘেঁহুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু যদি ঘেঁহুটো আমে কোনো ধৰণৰ ভক্ষণ নকৰে ঠিক আছে তাৰপিছত নেক্সট আপোনালোকৰ চিটো চাওক ছাগলী গৰু কোনো ধৰণৰ হেৰি নাই আপোনালোকৰ ৰিলেটেড নহয় বা গৰু হাতী কোনো ধৰণৰ ৰিলেটেড নহয় গোটেইকেইটা জন্তু ৰিলেটেড হয় কিন্তু কোনো ধৰণৰ এটাৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় ঠিক আছে নেক্সট ডিটো চাওক ঘাঁহ মাছ ছাগলী এইটোও নহয় কিন্তু অপশ্যন বি ঘাঁহ ছাগলী আৰু মানুহ অৰ্থাৎ ঘাঁহটো ছাগলীয়ে খায় তাৰপিছত ছাগলীটো মানুহে খায় এটাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে এইটো এটা খাদ্য শৃংখল গঠন কৰিব নেক্সটটো আছে চাওক তলৰ কোনটো এটা পৰিৱেশ অনুকূল অনুশীলনী পৰিৱেশ অনুকূল ঠিক আছে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগিব অপশ্যন এ আছে বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰ মনা কঢ়িওৱা অপশ্যন বি আছে অদৰকাৰী লাইট আৰু ফেন ছুইচ অফ কৰা অপশ্যন চি আছে তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজকাঢ়ি যোৱা অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা চ' পৰিৱেশ অনুকূল অৰ্থাৎ পৰিৱেশটো ভালে ৰখাৰ কাৰণে ইয়াৰে অনুশীলন কোনকেইটা হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা ইয়াৰ কাৰণে একচেপ্টেবল হ'ব ঠিক আছে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ গতিকে আপোনালোক যিসকলে জিএনএম এণ্ট্ৰেন্স দিম বুলি ভাবিছে যদি গাইডবুকখন ডাউনলোড কৰি লোৱা নাই গাইডবুকখনত সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব গতিকে ডাউনলোড লিংক এই ভিডিঅ'টোৰ লগত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে 15তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব গাইডবুকখনত গতিকে ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ধন্যবাদ